শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাই প্ৰতি বছৰে এই গৰম বন্ধতে শংকৰী সংগীতৰ গীত বাদ্য নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰে। ইয়াৰ জৰিয়তে আমি আমাৰ উঠি অহা শিশু যুৱ আই মাতৃ সমস্তকে আমি গীত বাদ্য নৃত্যৰ প্ৰশিক্ষণৰ জৰিয়তে গুৰুজনাৰ যি অমূল্য সংস্কৃতি সেইখিনি আমি প্ৰচাৰ প্ৰসাৰ আৰু ধৰি ৰখাৰ চেষ্টা কৰিছোঁ। ইয়াৰ জৰিয়তে আমাৰ শিশুসকল উপকৃত হৈছে আৰু আমাৰ ভৱিষ্যতে আমি প্ৰতিযোগিতাৰ মাধ্যমেৰেও এই গুৰু সংস্কৃতি ধৰি ৰখাৰ আমি চেষ্টা কৰিছোঁ। আমাৰ জিলা পৰ্যায়ত প্ৰতিযোগিতা হয়। জিলা পৰ্যায়ত যিসকল নিৰ্বাচিত হৈ যায় তেওঁলোকক আমি মূলৰ পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ। গতিকে এয়া আমাৰ গুৰুজনাৰ সংগীত ধাৰা ৰক্ষা কৰা আমাৰ প্ৰচেষ্টা। কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘ শিৱসাগৰ জিলা শাখাৰ সংস্কৃতি শাখাৰ উদ্যোগত জৰাবাৰী প্ৰাথমিক শাখা নামঘৰত যোৱা এসপ্তাহে শংকৰী সংগীতৰ এটি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হয়। ইয়াতে বিভিন্ন আঞ্চলিক সমিতিৰ পৰা বহুতো প্ৰশিক্ষাৰ্থী আহি অংশগ্ৰহণ কৰে গীত, বৰগীত আৰু গায়ন বায়ন আৰু নৃত্যত। আমি বৰগীতৰ এগৰাকী প্ৰশিক্ষক হিচাপে ইয়াত অংশগ্ৰহণ কৰিছিলোঁ। যথেষ্ট ভাল লাগিলে প্ৰশিক্ষাৰ্থীসকলৰ লগত এই 7 দিন সময় অতিবাহিত কৰি। তেওঁলোকৰ যি গুৰু সংস্কৃতিৰ প্ৰতি আগ্ৰহ বা শিকাৰ যি প্ৰৱণতা তেওঁলোকৰ আছে, আমি আশা কৰিছোঁ অদূৰ ভৱিষ্যতেও যাতে তেওঁলোকে এই ধাৰা অব্যাহত ৰাখে, এই প্ৰচেষ্টা অব্যাহত ৰাখে। তেওঁলোকে এই সংগীত ধাৰাটি যাতে আগুৱাই নিব পাৰে, আমি সকলো প্ৰশিক্ষাৰ্থীলৈ এয়া আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।